নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি ADR যি 3.0 আহি আছে, ইতিমধ্যে জনাইছে যে 2 লাখ পোষ্ট আহিব। এই 2 লাখ পোষ্টৰ বিভিন্ন বিভাগত আহিব, গতিকে তাৰ ওপৰত গ্ৰেড 3 গ্ৰেড 4 আমি কুৱেশ্যন লৈ আহিছোঁ। আজি আছাম জিঅ'গ্ৰাফিৰ ওপৰত কুৱেশ্যনসমূহ লৈ আহিছোঁ। এইটো পাৰ্ট 1, গতিকে সকলোৱে চাব। 1 2 3 4 আমি তেনেকৈ লৈ যাম, গতিকে সকলোৱে ভিডিঅ'সমূহ চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু ইয়াৰ PDF-টো আমি টেলিগ্ৰামত দি দিম। ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম লিংকটো আছে, সকলো তাত জইন হৈ ল'ব। তেন্তে বেছি দেৰি নকৰি আমি কুৱেশ্যনৰ মাজলৈ যাব বিচাৰিছোঁ। আজি প্ৰথম কুৱেশ্যনটো হৈছে অসমৰ মুঠ মাটিকালি কিমান? অসমৰ মুঠ মাটিকালি কিমান সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ৭৮,৪38 বৰ্গ কিলোমিটাৰ। ৭৮,438 বৰ্গ কিলোমিটাৰ হৈছে অসমৰ মুঠ মাটিকালি। আৰু অসমৰ মাটি সমগ্ৰ ভাৰতৰ মুঠ মাটিকালি প্ৰায় কিমান? 2.39% আগুৰি আছে। 2.39% আগুৰি আছে অসমৰ মাটিকালি সমগ্ৰ ভাৰতৰ মুঠ মাটিকালিৰ। আমি তাৰ পিছৰ 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ সৈতে কেইখন বিদেশী ৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে? অসমৰ সৈতে কেইখন বিদেশী ৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে? ইয়াত দিছে 1খন 2খন 3খন 4খন, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হয় ক'ব লাগে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 2খন। অসমৰ সৈতে 2খন বিদেশী ৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে। আৰু এই 2খন কি কি? এখন হৈছে ভূটান আৰু 2 নম্বৰখন হৈছে বাংলাদেশ। এই 2খন আন্তঃৰাষ্ট্ৰীয় সীমা অসমৰ সৈতে শ্বেয়াৰ কৰি আছে। আমি তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 3 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ কোনটো পাহাৰীয়া পৰিসৰ আটাইতকৈ দীঘল আৰু গুৰুত্বপূৰ্ণ? অসমৰ কোনটো পাহাৰীয়া পৰিসৰ আটাইতকৈ দীঘল আৰু গুৰুত্বপূৰ্ণ সুধিছে। ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, বৰাইল পৰ্বতমালা। এইটো আটাইতকৈ দীঘল আৰু গুৰুত্বপূৰ্ণ। এই বৰাইল পৰ্বতমালাই ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাক পৃথক কৰিছে। সেইটো মনত ৰাখিব, ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা কিহে পৃথক কৰিছে? বৰাইল পৰ্বতমালাই। আমি তাৰপিছত 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 4 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ সৰ্বোচ্চ শৃংগ কোনটো? অসমৰ সৰ্বোচ্চ শৃংগ কোনটো? ইয়াত দিছে তুমজাং, লাইকে, সিংহাসন আৰু হেম্পেওপাত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, লাইকে। লাইকে হৈছে অসমৰ সৰ্বোচ্চ শৃংগ। এই শৃংগটো ক'ত আছে? ডিমা হাছাও জিলাৰ বৰাইল পৰ্বতমালাত এইটো অৱস্থিত। আৰু ইয়াৰ উচ্চতা কিমান? ইয়াৰ উচ্চতা প্ৰায় 1960 মিটাৰ। এইটো মনত ৰাখিবা। আমি নেক্সট কুৱেশ্যনৰ মাজলৈ যাব বিচাৰিছোঁ। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো আহিছোঁ। 5 নম্বৰ কুৱেশ্যন সুধিছে মাটিকালিৰ হিচাপত অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি? মাটিকালিৰ হিচাপত সুধিছে, মাটিকালিৰ হিচাপত অসমৰ আটাইতকৈ সৰু জিলা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, দক্ষিণ শালমাৰা মানকাছাৰ। এই দক্ষিণ শালমাৰা মানকাছাৰ এই জিলাখন মাটিকালিৰ হিচাপত অসমৰ আটাইতকৈ সৰু জিলা। আৰু আটাইতকৈ ডাঙৰ জিলাখন কি হৈছে মাটিকালিৰ? কাৰ্বি আংলং হ'ব আটাইতকৈ ডাঙৰখন। আমি তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 6 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান? অসমৰ ভিতৰত সুধিছে, অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান? ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 640 কিলোমিটাৰ। 640 কিলোমিটাৰ হৈছে অসমৰ ভিতৰত আটাইতকৈ ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য। আৰু ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান সেইটো আহি যাব পাৰে, সেইটো হৈছে 2900 কিলোমিটাৰ। 2900 কিলোমিটাৰ হৈছে মুঠ দৈৰ্ঘ্য। আৰু ভাৰতত ইয়াৰ মুঠ দৈৰ্ঘ্য প্ৰায় 916 কিলোমিটাৰ, যাৰ ভিতৰত 640 কিলোমিটাৰ অসমত বৈ গৈছে। এইটো হৈছে ভাৰতত আৰু অসমত হৈছে 640 কিলোমিটাৰ। আমি ইয়াৰ পিছৰ 7 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 7 নম্বৰ কুৱেশ্যন সুধিছে তিব্বতত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায়? এইটো একদম ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো আহে কুৱেশ্যন এণ্ডাৰৰ। তিব্বতত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায়? ইয়াত দিছে দিহাং, চাংপো, যমুনা, মেঘনা,
গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চাংপো। তিব্বতত ব্ৰহ্মপুত্ৰ নদীক চাংপো নামেৰে জনা যায়। এইটো ইয়াৰলুং চাংপো বুলি আহিব পাৰে, কেতিয়াবা অপশ্যনত অকল চাংপো বুলি আহিব। গতিকে ইয়াৰলুং চাংপো বুলি জনা যায় ব্ৰহ্মপুত্ৰ নদীক তিব্বতত। আৰু অৰুণাচলক ব্ৰহ্মপুত্ৰ নদীক জনা যায় দিহাং বুলি অৰুণাচলত। অৰুণাচল প্ৰদেশত জনা যায় দিহাং বুলি, আৰু বাংলাদেশত জনা যায় যমুনা বুলি। বাংলাদেশত জনা যায় যমুনা বুলি ব্ৰহ্মপুত্ৰক, আৰু দিহাং বুলি জনা যায় ক'ত? অৰুণাচলত। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো। এইবোৰ তোমালোকে মনত ৰাখিবা, লিখি ৰাখিবা বহীত। ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন? ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ সুধিছে, উত্তৰ পাৰৰ আটাইতকৈ ডাঙৰ উপনৈখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সোৱণশিৰি। সোৱণশিৰি হৈছে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ আটাইতকৈ ডাঙৰ উপনৈ। আমি তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। 9 নম্বৰ কুৱেশ্যন সুধিছে বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী আনুষ্ঠানিকভাৱে কেতিয়া জিলা হিচাপে ঘোষিত হৈছিল? বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী জিলা যিহেতু ঘোষণা কৰা হ'ল, গতিকে কেতিয়া সুধিছে, কোন চনত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি 2016 চনত। 2016 চনত মাজুলীক জিলা হিচাপে ঘোষণা কৰিছিল। আৰু মাজুলী হৈছে ভাৰতৰ প্ৰথমখন নদীদ্বীপ জিলা। ভাৰতৰ প্ৰথমখন নদীদ্বীপ জিলা কি আহি যাব পাৰে? তেতিয়া উত্তৰ কি হ'ব? মাজুলী। আমি তাৰ পিছৰ 10 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। 10 নম্বৰ কুৱেশ্যন হৈছে তলৰ কোনটো বন্যপ্ৰাণী অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত? সোণালী বান্দৰৰ বাবে কোনখন অভয়াৰণ্য বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য। আমি তাৰ পিছৰ 11 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। 11টো সুধিছে অসমৰ আটাইতকৈ পুৰণি আৰু প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন? অসমৰ আটাইতকৈ পুৰণি আৰু প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি সুধিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এইখন হৈছে আটাইতকৈ পুৰণি আৰু প্ৰথম ৰাষ্ট্ৰীয় উদ্যান। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক 1905 চনত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল, আৰু 1974 চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হৈছিল। আমি তাৰ পিছত 12 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। 12 নম্বৰ কুৱেশ্যন সুধিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ইউনেস্কোৱে কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিছিল? এইটো আহি থকা কুৱেশ্যন, এইটো সকলোৱে জানিবাই চাগে কেতিয়া দিছিলে। অপশ্যনৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1985 চনত। সেই একেটা বছৰতে আন এখন ৰাষ্ট্ৰীয় উদ্যানকো বিশ্ব ঐতিহ্য হিচাপে ঘোষণা কৰিছিল ক্ষেত্ৰ হিচাপে, সেইখন হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান। সেই মানাহ ৰাষ্ট্ৰীয় উদ্যানকো ঘোষণা কৰিছিল একেটা বছৰতে, কিমান চনত? 1985 চনত। কোনে কৰিছিলে? ইউনেস্কোৱে। আমি তাৰ পিছত 13 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। 13 নম্বৰ কুৱেশ্যন সুধিছে অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 7খন। আমি তাৰ পিছত 14 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। 14 নম্বৰ কুৱেশ্যন সুধিছে মাটিকালিৰ ভিত্তিত অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন? মাটিকালিৰ ভিত্তিত অসমৰ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ কথা সুধিছে কোনখন? এই কুৱেশ্যনটো তোমালোকৰ বাবে ৰাখিছো। আজিৰ ভিডিঅ'টো যিহেতু তোমালোকৰ বাবে কুৱেশ্যন ৰখা নাই, গতিকে এইটো কি হয়? কাজিৰঙা, মানাহ, ডিব্ৰু-চৈখোৱা, ওৰাং। গতিকে কোনখন মাটিকালিৰ ভিত্তিত অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান? নিশ্চয় পাৰিবা, সকলোৱে কমেণ্ট কৰিবা। আমি তাৰ পিছত 15 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। 15টো সুধিছে বগা বাঘ আৰু বনৰীয়া ঘোঁৰাৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত? যি হোৱাইট টাইগাৰ এণ্ড বনৰীয়া ঘোঁৰা, এই ঘোঁৰাৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰটো কি হয় ক'ব লাগে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। এইখন বগা বাঘ আৰু বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত। এইখন ক'ত আছে? ডিব্ৰুগড়ৰ তিনিচুকীয়া জিলাত আছে। আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সটটো সুধিছে এছিয়াৰ আটাইতকৈ পুৰণি আৰু প্ৰথম খনিজ তেল শোধনাগাৰ কোনটো? এছিয়াৰ আটাইতকৈ পুৰণিটো সুধিছে আৰু প্ৰথম খনিজ তেল শোধনাগাৰ কোনটো হ'ব? ইয়াৰ ৰাইট এনচাৰ অপশ্যন চি ডিগবৈ শোধনাগাৰ। এইটো হৈছে আটাইতকৈ পুৰণি আৰু প্ৰথম খনিজ তেল শোধনাগাৰ। এই শোধনাগাৰটো 1901 চনত ব্ৰিটিছৰ দিনত স্থাপন কৰা হৈছিলে। আমি তাৰ পিছৰ 17 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। 17টো সুধিছে
অসমৰ তলৰ কোন ঠাইক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়? অসমৰ মানচেষ্টাৰ বুলি কোন ঠাইক? এইটো সকলোৱে নিশ্চয় পাৰিবা। এইটো আহি থকা কুৱেশ্যন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, শুৱালকুছি। শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়। শুৱালকুছিত যিহেতু পাট আৰু মুগাৰ কাপোৰৰ কুটীৰ শিল্পৰ বাবে ঠাইখন বিশ্বৰ ভিতৰতে বিখ্যাত। এই ঠাইক কোৱা হয় অসমৰ মানচেষ্টাৰ বুলি। আমি তাৰপিছত 18 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 18টো হৈছে অসমৰ কোনখন জিলাক চাহৰ চহৰ বুলি কোৱা হয়? টি চিটি অফ ইণ্ডিয়া বুলি কোনখন জিলাক কোৱা হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি, ডিব্ৰুগড়। ডিব্ৰুগড়ক চাহৰ চহৰ বুলি কোৱা হয় আৰু ডিব্ৰুগড় জিলাত অসমৰ ভিতৰত আটাইতকৈ বেছি চাহ বাগান আছে। আটাইতকৈ বেছি চাহ বাগান আছে বুলি ক'ত সুধিলে ক'ত হ'ব? ডিব্ৰুগড়। আমি তাৰপিছত 19 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ। 19টো সুধিছে অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেল ক'ত আৱিষ্কাৰ হৈছিল? খাৰুৱা তেল অসমৰ প্ৰথম ক'ত আৱিষ্কাৰ হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ডিগবৈত। ডিগবৈত প্ৰথম খাৰুৱা তেল পোৱা গৈছিলে 1889 চনত। এই ডিগবৈত প্ৰথম খাৰুৱা তেল পোৱা গৈছিলে। চনটো মনত ৰাখিবা, 1889 চনত। আমি তাৰপিছত আজি 20 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 20টো সুধিছে অসমৰ একমাত্ৰ কয়লা ভিত্তিক তাপ বিদ্যুৎ প্ৰকল্প ক'ত আছে? অসমৰ একমাত্ৰ কয়লা ভিত্তিক তাপ বিদ্যুৎ প্ৰকল্প ক'ত আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি, মাৰ্ঘেৰিটা। মাৰ্ঘেৰিটাত আছে। তোমালোকে আজি ভিডিঅ'টো চাই কেনেকুৱা পাইছা সকলোৱে কমেণ্ট কৰি জনাবা। যদি ভাল পাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। আৰু ইয়াৰ ক্লাছৰ যি PDF, সেই PDFটো টেলিগ্ৰামত পাই যাবা। টেলিগ্ৰামত তোমালোকে ষ্টাডি উইথ পবিত্ৰ বুলি চাৰ্চ কৰি ল'বা বা অথবা ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম লিংকটো দি দিম, সকলো তাত গৈ জইন হৈ ল'বা। আমি তাৰপিছত 21 নম্বৰ কুৱেশ্যনটো আহিছোঁ। 21টো সুধিছে অসমৰ একমাত্ৰ পৰ্যটন নগৰী বুলি কোনখন ঠাইক কোৱা হয়? পৰ্যটন নগৰী বুলি কোনখন ঠাইক কোৱা হয় অসমৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, হাফলং। হাফলঙক কোৱা হয় পৰ্যটন নগৰী বুলি। আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। তাৰপিছত 22 নম্বৰ কুৱেশ্যন। 22টো সুধিছে অসমৰ আটাইতকৈ পুৰণি আৰু প্ৰধান কৃষিভিত্তিক উদ্যোগ কোনটো? অসমৰ আটাইতকৈ পুৰণি আৰু প্ৰধান কৃষিভিত্তিক উদ্যোগ কোনটো সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি, চাহ উদ্যোগ। চাহ উদ্যোগ হৈছে অসমৰ আটাইতকৈ পুৰণি আৰু প্ৰধান কৃষিভিত্তিক উদ্যোগ। এইটো 1837 চনত অসমৰ চাবুৱাত প্ৰথম চাহ বাগান স্থাপন কৰাইছে। অসমৰ চাহ বাগান প্ৰথম ক'ত আছিলে, ক'ত স্থাপন হৈছিল? চাবুৱাত। চনটো হৈছে 1837 চনত। আমি তাৰপিছত 23 নম্বৰ কুৱেশ্যনটো আহিছোঁ। 23টো সুধিছে অসমৰ আটাইতকৈ দীঘল নদী দলং ভূপেন হাজৰিকা সেতুৱে কোন দুখন ঠাইক সংযোগ কৰিছে? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। ভূপেন হাজৰিকা সেতুৱে কোন দুখন ঠাইক সংযোগ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ঢলা আৰু শদিয়াক। ঢলা শদিয়াক এই ঠাই দুখনক সংযোগ কৰিছে ভূপেন হাজৰিকা সেতুৱে। আৰু এই দলংখন লোহিত নদীৰ ওপৰত নিৰ্মিত আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 9.15 কিলোমিটাৰ। সেইটো মনত ৰাখিবা, 9.15 কিলোমিটাৰ হৈছে ইয়াৰ দৈৰ্ঘ্য আৰু এখন লোহিত নদীৰ ওপৰত নিৰ্মিত বা অৱস্থিত। তাৰপিছত আহিছোঁ 24 নম্বৰ কুৱেশ্যনটোলৈ। 24টো সুধিছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মিত প্ৰথম ৰেলপথযুক্ত দলং কোনখন? ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথম ৰেলপথযুক্ত দলংখনৰ কথা সুধিছে। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। গতিকে ইয়াৰ উত্তৰটো কি হয় ক'ব লাগে। ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ, শৰাইঘাট দলং। শৰাইঘাট দলংখন হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰেলপথযুক্ত দলং। 1962 চনত ৰাইজৰ বাবে এখন মুকলি কৰি দিয়া হৈছিলে। আমি তাৰপিছৰ 25 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 25টো সুধিছে বগীবিল দলঙে ব্ৰহ্মপুত্ৰৰ কোন দুখন জিলাক সংযোগ কৰিছে? বগীবিল দলঙে ব্ৰহ্মপুত্ৰৰ কোন দুখন জিলাক সংযোগ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ডিব্ৰুগড় আৰু ধেমাজি। এই দুখন জিলা সংযোগ কৰিছে বগীবিল দলঙে। আমি তাৰপিছৰ 26 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 26টো সুধিছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, 72.19%। 72.19% হৈছে অসমৰ সাক্ষৰতাৰ হাৰ 2011 চনৰ লোকপিয়ল অনুসৰি। আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সটটো হৈছে 27 নম্বৰ। 2011 চনৰ লোকপিয়ল মতে অসমৰ আটাইতকৈ বেছি
জনসংখ্যা থকা জিলা কোনখন অসমৰ আটাইতকৈ বেছি জনসংখ্যা থকা জিলা কোনখন 11 চনৰ লোকপিয়ল অনুসৰি এইটো পাৰিবা চাগে ৰাইট আনসাৰ আছে অপচন বি নগাঁও জিলা আটাইতকৈ বেছি জনসংখ্যা আছে আৰু আটাইতকৈ কম জনসংখ্যা থকা জিলাখন হৈছে ডিমা হাছাও এইখন আটাইতকৈ কম থকা আমি নেক্সট কুৱেশ্যনটোলৈ যাব বিচাৰিছো 28 নম্বৰ অসমৰ কোনটো ঠাইত গৰম পানীৰ পোৱা যায় গৰম পানীৰ ক'ত আছে এটো পাৰিবা চাগে অপচন এ টু ইয়াৰ ৰাইট আনসাৰ নম্বৰত আছে গৰম পানীৰ আমি তাৰ পিছৰ 29 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 29 টো সুধিছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ প্ৰধান সদৰ কাৰ্যালয় ক'ত অৱস্থিত উত্তৰ পূব ৰেলৱে প্ৰধান সদৰ কাৰ্যালয় অসমৰ ক'ত অৱস্থিত ইয়াৰ ৰাইট আনসাৰ হৈছে অপচন বি মালিগাঁও গুৱাহাটীৰ মালিগাঁৱত মুখ্য কাৰ্যালয় সদৰ কাৰ্যালয় অৱস্থিত উত্তৰ পূব সীমান্ত ৰেলৱে তাৰ পিছত আহিছো 30 নম্বৰ কুৱেশ্যনটোলৈ 30 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ ৰাষ্ট্ৰীয় জলপথটো অসমৰ কোন নদীৰ ওপৰেৰে গৈছে ভাৰতৰ যি ৰাষ্ট্ৰীয় জলপথটো এই অসমৰ কোনখন নদীৰ ওপৰেৰে গৈছে সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ব্ৰহ্মপুত্ৰ নদী এই নদীৰ ওপৰেৰে গৈছে এইকেইটা আছিল আজিৰ কুৱেশ্যন আজি যি আমি 30টা কুৱেশ্যন আলোচনা কৰিলো 30টাৰ ভিতৰত তোমালোকে কিমানটা পাৰিছা হিচাপ কৰি পেলাই কমেন্ট কৰি জনাবা যিসকলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা নানানৰ ভিডিও পাই থাকিবা আমি ইম্পৰ্টেন্ট ভিডিওসমূহ লৈ আহিছো এটো পাৰ্ট 1 আমি ইয়াৰ পিছতে পাৰ্ট 2 লৈ আহিম কিমান সোনকালে লাগে তোমালোকে কমেন্ট কৰিবা আৰু কিহৰ ওপৰত কুৱেশ্যন সমূহ লাগে কমেন্ট কৰিবা তেন্তে আজিলৈ ভিডিওটো ইমানে ধন্যবাদ